80% মিয়া মুছলমান অধ্যুষিত অঞ্চলত প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে তেনে প্ৰায় 22টা সমষ্টিক বাদ দি 103টা বা 104টা সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে তিতাবৰত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টিকটৰ দাবীদাৰক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে বিজেপিৰ বিধায়ক নথকা সমষ্টিত দাবীদাৰ বেছি আছে এটা সমষ্টিত প্ৰায় 7-8 জন টিকটৰ দাবীদাৰ আছে কিন্তু বিজেপিৰ 20ৰ পৰা 40টা সমষ্টিত এজনৰ বাদে অন্য প্ৰাৰ্থী নাই মেট্ৰ দলৰ সৈতে টিকট বুজাবুজিৰ সম্পৰ্কটো মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই টিকটক লৈ বিবাদ নাই মেট্ৰ দলৰ মাজত মোটামুটিভাৱে অগপৰ সৈতে প্ৰায় চূড়ান্তই হৈছে বুজাবুজি 10-12টা সমষ্টিত কিছু আলোচনা হল মেট্ৰ দলৰ সৈতে তিতাবৰত যেহেতু বিজেপিৰ বিধায়ক নাই সেয়ে ইয়াত নতুন মুখ আহিব বুলি ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটো হিন্দু প্ৰধান সমষ্টি গতিকে বিজেপিয়েতো য'ত 80% মুছলিম মিয়া আছে তাততো বিজেপিয়ে কেণ্ডিডেট দিব নোৱাৰে গতিকে সেই 22টা সিট আমি বাদ দি দিছোঁ বাকি 103টা 4টা সিটত আমি কেণ্ডিডেট দিম কাৰণ এইকেইটা হিন্দু মেজৰিটি আমি বাঘবৰ জনিয়াত কেণ্ডিডেট দি কি হ'ব প্ৰাৰ্থীটো ইয়াত নতুন মুখেই হ'ব আমাৰতো MLA নাই গতিকে প্ৰাৰ্থীটো যোনে উঠে নতুন মুখেই হ'ব পুৰণা মুখ বুলি নতুন প্ৰজন্মৰ সেইটোকে যে ইয়াত যিহেতু আমাৰ কোনো বিধায়ক নাই গতিকে যোনে উঠে সি নতুনেই হ'ব যোনে জিকে নতুন বিধায়কে হ'ব ভাস্কৰ থিয় হৈ আছে নেকি নাই তিতাবৰত বিজেপি প্ৰাৰ্থীৰ পৰা পৰিবৰো বেছি আছে আপোনাৰ 7-8জন কেণ্ডিডেট ওলাইছে প্ৰাৰ্থী থাকিব কিন্তু মই এইটোকে আশা কৰিম যে আমাৰ এজনেই খেলিব তিতাবৰৰ ৰাইজে আশীৰ্বাদ দিব আৰু পৰিৱেশটো ভাল আৰু মই ভাবো যে এবাৰ বিজেপি বা আমাৰ মিত্ৰ দল AGP BPF UPPL সবে ভাল ৰিজাল্ট প্ৰাৰ্থীত্বৰ দাবীদাৰ বেছি লোৱাটো ভাল লক্ষণ সব যি সমষ্টিত বিধায়ক নাথাকে তাত প্ৰাৰ্থীৰ দাবীদাৰ বেছি থাকে য'ত বিধায়ক থাকে আৰু বিধায়কজনে ভাল কাম কৰে তাত প্ৰাৰ্থীৰ দাবীদাৰ নাথাকে এইটো এটা সব পাৰ্টিতে এইটো নিয়ম যদি ধৰক মই আজি MLA হলো মই খুব ভাল কৰিলো গতিকে মোৰ বিপক্ষে প্ৰাৰ্থী নাথাকে মই বেয়া কাম কৰিলে মানুহে কয় এওক বাদ দি যাকে দিয়ে দিয়ক কিন্তু য'ত বিধায়কেই নাই তাততো প্ৰাৰ্থীত্ব 6-7-8টা এটা সাধাৰণ কথা এইটো তিতাবৰ বুলি নহয় যোৰহাটতো 7-8 জন ওলাব টিয়কতো 7-8 জন ওলাব কাৰণ বিজেপিৰ বেছি আছে কিন্তু য'ত অলৰেডি এজন MLA আছে তাত বাকীবিলাকে এনেই বিচাৰে কিন্তু তেওঁলোকেও জানে যে যদি MLA ভাল কাম কৰিছে টিকট পাব বেয়া কাম কৰিলে টিকট নাপায় ঘোষণা নহয় তাত কেণ্ডিডেট এজনতকৈ বেছি নাই অন্তত আমাৰ 20ৰ পৰা 40টা সমষ্টিত কেণ্ডিডেটে নাই এটা বোকাখাটত অতুল্লাই আৰু তাত আৰু কেণ্ডিডেট ক'লে কি হ'ব গতিকে তেনেকে আমাৰ বহুত কেইটা সমষ্টি আছে য'ত কেণ্ডিডেটে নাই কেণ্ডিডেট থাকিলে মই নকলোহেঁতেন কিন্তু তাত কেণ্ডিডেটে নাই তিতাবৰ সিটটো কেনে এলায়েন্সত খেলিব নেকি এলায়েন্সত দিয়াৰ সম্ভাৱনা আছে তেনেকুৱা কথা একো নাই যদি অতুল্লাই বিচাৰে আলোচনা হ'ব কিন্তু মই নাভাবোঁ যে কাৰণ তিতাবৰে হওক বা গোলাঘাট যোৰহাট এটা সেটিং বনোৱা আছে যে এইকেইটা সিটত AGP এইকেইটা সিটত বিজেপি 2-4টা সিটত অলপ কথা বতৰা পাতিবলগীয়া থাকে কিন্তু মোটামুটি জেনেৰেল সেটিং এটাটো কৰাই আছে যে বোকাখাটত AGP জালুকবাৰীত বিজেপি এনেকৈ এটা বনোৱাই আছে খালি 10-12টা এনেকুৱা সিট থাকে য'ত আলোচনাৰ প্ৰয়োজন হয় বাকীটো আলোচনাৰ প্ৰয়োজনো নহয়